বিশ্বাসে হোৱা নাই যে চুপাচুপি মুক্তিৰ ৩০ দিন হ'ল। বিশ্বাস নোহোৱাটোৱেই স্বাভাৱিক, কাৰণ এতিয়াও হাউচফুল ৰাজ্যৰ প্ৰতিটো চিনেমা হল। ৩০ দিন নহয় যেন মুক্তি পোৱাৰ ৩ দিনৰ পাছৰ দৃশ্যহে এয়া। মঙলদৈৰ চিনেমা হলত দেওবাৰৰ দিনটোৰ দৃশ্য এয়া। এক প্ৰকাৰ বীৰ দি বাট নোপোৱা অৱস্থা। পৰিয়ালৰ সৈতে সকলো আহিছে আৰু উপভোগ কৰিছে চুপাচুপি। চুপাচুপি চাই উৎফুল্লিত দৰ্শক। পঞ্চম সপ্তাহতো হাউচফুল চুপাচুপি। ভাল পোৱা নহয়, দৰ্শকে বিৰাট ভাল পাইছে। চুপাচুপিৰ পাৰ্ট 2 লাগে দৰ্শকক। বহুত ভাল লাগিলে আৰু আশা কৰোঁ যাতে নেক্সট পাৰ্টটো সোনকালে দেখি পাওঁ। বহুত ভাল লাগিলে, বহুত বেছি ভাল লাগিলে। এয়া দৰ্শকৰ মৰম, আদৰ, স্বতঃস্ফূৰ্ত ভাল পোৱা। সেইবাবে সকলোৱে সমস্বৰে কৈছে প্ৰকৃতাৰ্থত এখন ভাল চিনেমা চালোঁ। খুবেই ভাল লাগিছে। ইয়াৰ ৱেব ছিৰিজটো চাই বেছি ভাল পাইছিলোঁ, তাতকৈ এইটো আৰু ভাল লাগিছে। মানে এনেকুৱা কাহিনী আমি বৰ্তমান আশা কৰাই নাছিলোঁ, কিন্তু আজিৰ পৰা 20 বছৰ আগৰ গাঁৱৰ যি চৰিত্ৰ, অন্ধবিশ্বাস, কিন্তু কিছুমান মানে অভদ্ৰামী মানুহৰ গোটেইখিনি কথাই আমাক দেখুৱাইছে। চুপাচুপি চালোঁ, আমাৰ অসমীয়া চিনেমা ভাল হৈছে, সকলোৱে চাব, আমিও সকলোৱে চালোঁ। ইয়াৰ যিটো এণ্ডিং হৈছে আনএক্সপেক্টেড হৈছে, আৰু মাজতে জুবিন দাৰ মিমিক্ৰি কৰিছে। মই ভাবিছিলোঁ সঁচাকৈ জুবিন দা ওলাব, বাট বহুত ভাল লাগিছে। ভাল লাগিছে, চবে চাব পৰাকৈ ভাল। যোৰহাটতো একেই পৰিৱেশ। হিলদোল ভাঙি এতিয়া ৱাহিয়ে আছে দৰ্শক। বহু দৰ্শকে 2-3 বাৰকৈ চাইছে চিনেমাখন। বহুতে নষ্টালজিক হৈ পৰিছে চুপাচুপি চাই। চিনেমাখনত বিচাৰি পাইছে নিজৰ শৈশৱ, কৈশোৰ। ভাল লাগিলে, ভাল লাগিলে, ধুনীয়া হৈছে। খুব বেছি ভাল লাগিছে, খুব ধুনীয়া ষ্টৰী, আৰু এক্টিংটো সকলোৱে বহুত ভাল হৈছে। চাব সকলোৱে বহুত ভাল পাব চাই। কি ক'ব? একদম ভাল লাগিলে, আল্টিমেট। ভাল লাগিলে, বহুত ভাল লাগিলে চাই। ভাল লাগিলে, বহুত ভাল লাগিলে। হিন্দী চিনেমাৰ আগ্ৰাসনক উফৰাই এটা শক্তিশালী বাৰ্তা দিলে চুপাচুপিয়ে। সেইবাবে মুক্তিৰ 30 দিনৰ পাছতো দৰ্শকৰ ইমান মৰম আৰু সঁহাৰি। পিছে বহু চিনেমা হলত প্ৰাইম টাইমত অৰ্থাৎ বিয়লি 4ৰ পৰা 7 বজাৰ ভিতৰত দৰ্শনী নাই, যাৰ বাবে ইচ্ছা থাকিলেও বহু দৰ্শকে ব্যস্ততাৰ বাবে উপভোগ কৰিব পৰা নাই চুপাচুপি। প্ৰাইম টাইমত দৰ্শনী দিবলৈ চিনেমা হল কৰ্তৃপক্ষক আহ্বান দৰ্শকৰ। যোৰহাটৰ পৰা চন্দন কলিতা আৰু মঙলদৈৰ পৰা গৌতম চহৰীয়াৰ ৰিপৰ্ট, অসম লাইভ 24। বিশ্বাসে হোৱা নাই যে চুপাচুপি মুক্তিৰ 30 দিন হ'ল। বিশ্বাস নোহোৱাটোৱেই স্বাভাৱিক, কাৰণ এতিয়াও হাউচফুল ৰাজ্যৰ প্ৰতিটো চিনেমা হল। 30 দিন নহয় যেন মুক্তি পোৱাৰ 3 দিনৰ পাছৰ দৃশ্যহে এয়া। মঙলদৈৰ চিনেমা হলত দেওবাৰৰ দিনটোৰ দৃশ্য এয়া। এক প্ৰকাৰ বীৰ দি বাট নোপোৱা অৱস্থা। পৰিয়ালৰ সৈতে সকলো আহিছে আৰু উপভোগ কৰিছে চুপাচুপি। চুপাচুপি চাই উৎফুল্লিত দৰ্শক। পঞ্চম সপ্তাহতো হাউচফুল চুপাচুপি। ভাল পোৱা নহয়, দৰ্শকে বিৰাট ভাল পাইছে। চুপাচুপিৰ পাৰ্ট 2 লাগে দৰ্শকক। বহুত ভাল লাগিলে আৰু আশা কৰোঁ যাতে নেক্সট পাৰ্টটো সোনকালে দেখি পাওঁ। বহুত ভাল লাগিলে, বহুত বেছি ভাল লাগিলে। এয়া দৰ্শকৰ মৰম, আদৰ, স্বতঃস্ফূৰ্ত ভাল পোৱা। সেইবাবে সকলোৱে সমস্বৰে কৈছে প্ৰকৃতাৰ্থত এখন ভাল চিনেমা চালোঁ। খুবেই ভাল লাগিছে। ইয়াৰ ৱেব ছিৰিজটো চাই বেছি ভাল পাইছিলোঁ, তাতকৈ এইটো আৰু ভাল লাগিছে। মানে এনেকুৱা কাহিনী আমি বৰ্তমান আশা কৰাই নাছিলোঁ, কিন্তু আজিৰ পৰা 20 বছৰ আগৰ গাঁৱৰ যি চৰিত্ৰ, অন্ধবিশ্বাস, কিন্তু কিছুমান মানে অভদ্ৰামী মানুহৰ গোটেইখিনি কথাই আমাক দেখুৱাইছে। চুপাচুপি চালোঁ, আমাৰ অসমীয়া চিনেমা ভাল হৈছে, সকলোৱে চাব, আমিও সকলোৱে চালোঁ। ইয়াৰ যিটো এণ্ডিং হৈছে আনএক্সপেক্টেড হৈছে, আৰু মাজতে জুবিন দাৰ মিমিক্ৰি কৰিছে। মই ভাবিছিলোঁ সঁচাকৈ জুবিন দা ওলাব, বাট বহুত ভাল লাগিছে। ভাল লাগিছে, চবে চাব পৰাকৈ ভাল। যোৰহাটতো একেই পৰিৱেশ। হিলদোল ভাঙি এতিয়া ৱাহিয়ে আছে দৰ্শক। বহু দৰ্শকে 2-3 বাৰকৈ চাইছে চিনেমাখন। বহুতে নষ্টালজিক হৈ পৰিছে চুপাচুপি চাই। চিনেমাখনত বিচাৰি পাইছে নিজৰ শৈশৱ, কৈশোৰ। ভাল লাগিলে, ভাল লাগিলে, ধুনীয়া হৈছে। খুব বেছি ভাল লাগিছে, খুব ধুনীয়া ষ্টৰী, আৰু এক্টিংটো সকলোৱে বহুত ভাল হৈছে।
চাব সকলোৱে বহুত ভাল পাব চাই। কি ক'ব? একদম ভাল লাগিলে, আল্টিমেট আল্টিমেট। ভাল লাগিলে, বহুত ভাল লাগিলে চাই। ভাল লাগিলে বহুত ভাল লাগিলে, ভাল লাগিলে। হিন্দী চিনেমাৰ আগ্ৰাসনক উফৰাই এটা শক্তিশালী বাৰ্তা দিলে চুপা চুপিয়ে। সেইবাবে মুক্তিৰ 30 দিনৰ পাছতো দৰ্শকৰ ইমান মৰম আৰু সঁহাৰি। পিছে বহু চিনেমা হলত প্ৰাইম টাইমত অৰ্থাৎ বিয়লি 4ৰ পৰা 7 বজাৰ ভিতৰত দৰ্শনী নাই, যাৰ বাবে ইচ্ছা থাকিলেও বহু দৰ্শকে ব্যস্ততাৰ বাবে উপভোগ কৰিব পৰা নাই চুপা চুপি। প্ৰাইম টাইমত দৰ্শনী দিবলৈ চিনেমা হল কৰ্তৃপক্ষক আহ্বান দৰ্শকৰ। যোৰহাটৰ পৰা চন্দন কলিতা আৰু মঙলদৈৰ পৰা গৌতম চহৰীয়াৰ ৰিপৰ্ট, অসম লাইভ 24।